নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, নতুনকৈ পদ মুকলি হৈছে মানে এপেণ্ডিচিপৰ। গতিকে যিসকলে ভাবি আছে আইডিয়া কৰি এপেণ্ডিচিপ কৰিম বুলি, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। কেইবাটাও ট্ৰেডৰ বাবে ইয়াত ভেকেঞ্চি মুকলি হৈ আছে। গতিকে সকলোখিনি মই ইম্পৰ্টেণ্ট আপোনালোকক নটিফিকেশ্যন দি দিম। গতিকে এপেণ্ডিচিপ কিয় দৰকাৰ আপোনালোকে জানেই। অইল বা ONGC বিশেষকৈ ONGC এটা জব পাবলৈ হ'লে এপেণ্ডিক্সখন হ'লে আপোনাৰ ভাল 5 মাৰ্ক এটা এক্সট্ৰা পায়। গতিকে ঠিক সেইদৰে কিছু ক্ষেত্ৰত কিছু নটিফিকেশ্যন বা কিছু এডভাৰটাইজৰ ক্ষেত্ৰত আপোনালোকৰ আইটা উইথ তাত লিখা থাকে এপেণ্ডিচিপ। গতিকে যি ইণ্ডাষ্ট্ৰিয়ে নহওক এটা এপেণ্ডিচিপ কৰি থোৱাটো নিজৰ কাৰণে ভাল। যিহেতু যেতিয়া যিকোনো এটা পোষ্ট কিছুমান পোষ্টত ওলালে মানে আপোনাৰ 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বা এবছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰে আপোনালোকক, সেইটো বিশেষ আপোনালোকে এক্সপিৰিয়েঞ্চটো আপোনালোকে দিব পাৰিব। গতিকে আহক আজি এই কিহত পোষ্ট ওলাইছে সেইটো জনাই দিওঁ। হিন্দুস্তান কপাৰ লিমিটেডত আপোনালোকৰ পোষ্ট এপেণ্ডিচিপৰ পোষ্ট ওলাইছে। গতিকে চব ট্ৰেডৰ পোষ্ট আছে আৰু টোটেল পোষ্ট আছে আপোনাৰ 209টা পোষ্ট আছে। 209টাত আপোনালোকৰ কি ট্ৰেডত কেইটা আছে সেইটো চাই লওক, মই জনাই দিছোঁ। মেটত আছে 3 বছৰ, এইটো 3 বছৰ হ'ব কোৰ্চটো। তাৰপিছত ইয়াত 37টা পোষ্ট আছে। লগতে ব্লাষ্টাৰ পোষ্ট আছে 36টা আৰু ফ্ৰণ্ট অফিচাৰ এছিষ্টেণ্টত আছে 20টা আৰু ডিজেলত আছে 4টা, ফিটাৰত আছে 10টা আৰু টাৰ্ণাৰত আছে 7টা। লগতে ৱেল্ডাৰতো আছে, গেছ এণ্ড ইলেক্ট্ৰিকত 10টা আছে। লগতে ইলেক্ট্ৰিচিয়ানত আছে 30টা, বহুত পোষ্ট আছে ইলেক্ট্ৰিচিয়ানত। ইলেক্ট্ৰনিক্স মেকানিকত আছে 4টা। লগতে চিভিলত আছে ড্ৰাগছমেন, তাত আছে 4টা আৰু ড্ৰাগছমেন মেকানিকেলত আছে 5টা। লগতে কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেমিং এছিষ্টেণ্ট ইয়াতে বহুতখিনি পোষ্ট আছে। 33টা আছে প্ৰগ্ৰেমিং এছিষ্টেণ্টত আৰু ছাৰ্ভেয়ৰত আছে আপোনালোকৰ 4টা। লগতে পাম্প অপাৰেটৰ তাত আছে 4টা আৰু এয়াৰ কণ্ডিশ্যনাৰ তাত আছে 1টা, মাত্ৰ 1টা আছে। টোটেল আছে 209টা। আপোনালোকে যিসকলে ইচ্ছুক, যিসকলে ITI NCBT বা SCBT কৰি থৈছে, সকলোখিনি ইয়াত আবেদন কৰিব পাৰিব। এইখিনিৰ কাৰণে কৰিব পাৰিব আৰু ইয়াত বছৰ হিচাপত দিয়া আছে। যদি আপোনাৰ ডিজেল মেকানিকত 2 বছৰ এক্সপিৰিয়েঞ্চ হৈ যাব আপোনালোকৰ, যদি এইটো পায়। এপেণ্ডিচিপ নৰ্মেলি এবছৰ থাকে, কিন্তু ইয়াত 2 বছৰ এক্সপিৰিয়েঞ্চ পাই যাব আপোনালোকে। ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি ক'ৰবাত 2 বছৰ বিচাৰে তেতিয়াও দিব পাৰিব। 4টা পোষ্ট আছে, হ'লেও কিন্তু 2 বছৰ এটা ভাল সুবিধা এটা আছে আপোনালোকৰ বাবে। তাৰপৰা ফিটাৰ বিশেষকৈ এবছৰ আছে, এবছৰ 10টা পোষ্ট আছে। ইলেক্ট্ৰিচিয়ানখিনিৰ কাৰণেতো ভাল খবৰ, ইয়াৰ কাৰণে 30টা পোষ্ট আছে। গতিকে ইয়াৰ কাৰণে আপোনালোকে 10+, 12 পাছ কৰি ITI কৰিলে হৈ গ'ল। তাৰপৰা বয়সৰ লিমিট আপোনালোকৰ মিনিমাম ইয়াত দিয়া আছে, মই চাই আছোঁ। কোৱালিফিকেশ্যনটো আপোনালোকে গম পালেই। আবেদন বৰ্তমান চলি আছে, বৰ্তমান আবেদন আপোনালোকে কৰি ল'ব পাৰিব। গতিকে এইখন আপোনালোকে কেইদৰে পাব চাবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰামৰ লিংক আছে, মই টেলিগ্ৰামত এইখন দি দিম। তাৰ পৰা আপোনালোকে এইখন ভালদৰে চাই ল'ব পাৰিব। আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন ক্ল'চিং ডেট আছে 2/6/2025, তেতিয়া আপোনালোকৰ ক্ল'চিং ডেট হৈ যাব। গতিকে ইয়াত আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনো প্ৰেছ কৰি যাবলৈ নাপাহৰিব।